হেল্ল' ফ্ৰেণ্ডছ, গুড ইভিনিং। আৰু এয়া কিটচেনলৈ আহিলোঁ, মানে গধূলি সাজ বনাম বুলি। আৰু ইফালে দেখিছেনো প্ৰথমতে গ্ৰীণ টি একাপ খাই লৈছোঁ। মিষ্টাৰে আনিছিলে গাজা, এয়া ডিব্ৰুগড়লৈ গৈছিলে আৰু ক্ৰীম বনাৰ গাজা লগতে ইমান চাহটোৰ পৰা খাই লৈছোঁ। তাৰপিছত আৰু লাগি যাম আৰু কামত, গম পাইছেনে। এয়া হস্পিটেলৰ পৰা আহি বহিছে, ধুনীয়াকৈ গ্ৰীণ টি খাই আছে, চবে মিলি খাই আছোঁ। আৰু দৰৱ পাতি দিছে, ডক্টৰে ভাল হৈ যাব বুলি কৈছে। চকুটো অলপ কিবা মানে পাৱাৰটো চেঞ্জ কৰিব লাগিব বুলি কৈছে। আৰু চাহ তাহ খাই বৈ মিষ্টাৰে পূৰা টেংকিৰ ওপৰত উঠি গৈছে, গম পাইছেনে। মানে আমাৰ বহুত কষ্ট কৰি আছে, মানে পূৰা আইৰণ বহি গৈছিলে, গম পাইছেনে। দিনত মানে পানী ওলোৱা নাই, মই ক'লোঁ যে পানীটো ওলোৱা নাই, কিয় চাই দিয়াচোন বুলি কয়। উঠিলে আৰু গৈ পেলাই চাইছোঁ পূৰা আইৰণ। আৰু দিনত সময় নহ'ল, চাৰ্চলৈ গৈছিলে আৰু এতিয়া লাগি আছে, লাগিছে চাফা কৰি আছে আৰু পূৰা বালিখিনি ৱাছ। আৰু চিৰিটো ধৰাৰ পিছত আহি গ'ল মই কিচেনত। মিষ্টাৰ লৈ আনে গাহৰি, দেখিছে নহয়, আৰু গাহৰি লাভাৰ। এফালে মছলা টছলা মই ৰেডি কৰিলোঁ, তেওঁ নিজে বনাব গাহৰি, কাৰণ মই নাখাওঁ আৰু নুচুওঁ মানে। আৰু আমাৰ কাৰণে মই কাটিলোঁ লোকেল কুকুৰা, ইয়াত দেখিছে নহয়, কাটি বাচি পূৰা ৰেডি কৰি থৈছোঁ। আৰু মোৰো মছলাখিনি মই ৰেডি কৰি থৈছোঁ, এইখিনি মই বনাম এতিয়া। কুকুৰা মাংস চব্জিও ৰেডি হৈ গ'ল, এয়া দেখিছে নহয়। গাহৰি মাংস বনাবলৈ লৈছে, মই এয়া মছলাখিনি আগতে ৰেডি কৰি দিলোঁ। আৰু তেওঁ কৈছে যে নহয় বোলে মেজেঙা গুটি খুন্দি দিয়া বুলি কৈছে। আৰু তাকে খুন্দনালৈ খুন্দি দিছোঁ, মানে মেজেঙা গুটি দিলে গোন্ধটো ভাল আহে, গম পাইছে। যিকোনো মাংসত মেজেঙা গুটি দিব পাৰে, খাবলৈ বহুত টেষ্টি হয়। ভাত পানী ৰেডি হৈ গ'ল, আৰু ইফালে কাটি লৈছোঁ মই কেঁচা তিয়ঁহ আৰু গোল নেমু এটা। আৰু মই ভাতৰ লগত কেঁচা তিয়ঁহ খাই বহুত ভাল পাওঁ, গম পাইছেনে। আৰু আমাৰ ভাত খাবলৈ সময় হৈ গ'ল, এতিয়ালৈ আহোঁ, বাই।